2019 চনৰ অসমীয়া প্ৰশ্ন কাকত নৱম শ্ৰেণীৰ কেইটামান পুৰণা পাঠৰ প্ৰশ্ন আছে। এইখিনি পৰা চাব পাৰিবা। বিশেষকৈ ব্যাকৰণখিনি চাবৰ কাৰণে দিছোঁ। ভাৱবহলা লিখা বা আবেদন যিকোনো এখন লিখিলে হয়। ৰচনা এখনত 8 নম্বৰ থাকে। ইয়াতে আছে পুথিভঁৰাল, মানৱ সমাজত বিজ্ঞানৰ অৱদান, স্বচ্ছ ভাৰত অভিযান। তাৰপিছত ইয়াত দুটা পাঠৰ একেটা প্ৰশ্ন, বহুকেইটা পঢ়িবলৈ দিছে, তাতে খুব কম নম্বৰ আছে। ইয়াত 4, 5, পিছত 10 নম্বৰ আছে। এইকেইটাও পাঠৰ বিপৰীত লিংগবাচক শব্দ। এইখন হৈছে 2022 বৰ্ষৰ প্ৰশ্ন। অন্যৰ প্ৰতি ব্যৱহাৰ এইবাৰো আছে তোমালোকৰ। ছমহীয়া পৰীক্ষাৰ বাবে অষ্টম শ্ৰেণীত ইমান প্ৰশ্ন নকৰা। ইয়াত অলপ বেছিকৈ পঢ়িব লাগে। যিখিনি চিলেবাছত আছে সেইখিনি চাবা। ৰচনা আছে ছাত্ৰৰ কৰ্তব্য। খেল ধেমালিৰ প্ৰয়োজনীয়তা এইটো মই ইতিমধ্যে দিলোঁ। ইণ্টাৰনেটৰ চাবা। তাৰপিছতে দৰখাস্ত ইয়াতো দিছে। ভাৱ সম্প্ৰসাৰণ, আপোন ভালে জগত ভাল। এইকেইটা মূৰ্ধন্য ন মূৰ্ধন্য শ হোৱাৰ কাৰণ লিখিবলৈ দিছে। বিপৰীতাৰ্থক শব্দ, সন্ধি ভঙা, জুৰীয়া শব্দ লগাই বাক্য সাজা। তাৰপিছতে ব্যাস বাক্য লিখি সমাসটোৰ নাম লিখা। অনুৰূপ শব্দ কাক বোলে। তাৰপিছত দ্ৰুত পাঠৰ এইকেইটা প্ৰশ্ন। এইকেইটা চাবা ভালকৈ। ইয়াৰ পৰা প্ৰায় কমন পৰিব। এখন 22 চনৰ হয়।